এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আপোনালোকক জনাইছো এজন ব্যৱসায়ীয়ে ভাবুকি দিছে যুৱকক নিশা গুৱাহাটীত ঝাৰখণ্ডৰ এজন ব্যৱসায়ীৰ গুণ্ডাগিৰিৰ চাঞ্চল্যকৰ অভিযোগ পিস্তল দেখুৱাই ভাবুকি দিছে এজন যুৱকক হত্যাৰ ভাবুকি দিছে গুৱাহাটী মহানগৰীৰ ছুপাৰ মাৰ্কেটত থকা অৰছ মলত এই ঘটনা সংঘটিত হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছো শৈলেন্দ্ৰ প্ৰতাপ সিং নামৰ এজন লোকে পিস্তল দেখুৱাই ভাবুকি দিছে অন্য লোকে বুকিং কৰা আসনত বহিবলৈ চেষ্টা কৰিছিল ব্যৱসায়ীজনে আৰু কৰ্মচাৰীয়ে বাধা প্ৰদান কৰাত কৰ্মচাৰীক প্ৰহাৰ কৰে পিস্তল দেখুৱাই ভাবুকি দিয়ে শৈলেন্দ্ৰ প্ৰতাপ সিং নামৰ লোকজনে বন্দুক দেখুৱাই অৰ্থাৎ পিস্তল দেখুৱাই হত্যাৰ ভাবুকি দিছে অৰছ মলত থকা ছবিগৃহত ঝাৰখণ্ডৰ এই ব্যৱসায়ীজনৰ নাম শৈলেন্দ্ৰ প্ৰতাপ সিং গুৱাহাটী মহানগৰীৰ অৰছ মলত এই কাণ্ড সংঘটিত কৰিছে আৰু দিছপুৰ আৰক্ষীয়ে আটক কৰিছে ঝাৰখণ্ডৰ ব্যৱসায়ী শৈলেন্দ্ৰ প্ৰতাপ সিঙক মলত গৈ পিস্তল দেখুৱাই হত্যাৰ ভাবুকি দিছিল এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক সমীৰণৰ সৈতে সমীৰণ আপোনাৰ ওচৰলৈ আহিছোঁ ব্যৱসায়ীৰ গুণ্ডাগাৰ্ডিৰ অভিযোগ আৰু এই মুহূৰ্তত সবিশেষ জানিব খুজিছোঁ আপুনি ইতিমধ্যে উল্লেখ কৰিছিলে গুৱাহাটী মহানগৰ এবাৰ ঝাৰখণ্ডৰ পুঁজিপতি ব্যৱসায়ীৰ গুণ্ডাগিৰি চলিছে আৰু এবাৰ গান পইণ্টত ৰাখি অসমীয়া যুৱকক হত্যাৰ ভাবুকি দিছে ছুপাৰ মাৰ্কেটত থকা অৰছ মলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে অন্য লোকে বুকিং কৰা আসনত জোৰ জবৰদস্তি বহিবলৈ চেষ্টা কৰিছিলে পুঁজিপতি ব্যৱসায়ী শৈলেন্দ্ৰ প্ৰতাপ সিং নামৰ লোকজনে আৰু সেই লোকজনে অন্য লোকে বুকিং কৰা আসনত বহিবলৈ চেষ্টা কৰিছিল আৰু সেই কৰ্মচাৰীয়ে বাধা আৰোপ কৰিছিল লগে লগে আৰু কৰ্মচাৰীক গান পইণ্টত ৰাখি হত্যাৰ ভাবুকি প্ৰদান কৰিছে আনহাতে এই ব্যৱসায়ীজনৰ এনে কাৰ্যত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কৰ্মচাৰীজনে অৰেঞ্জ মলৰ ইনক্স লিচুৰ থিয়েটাৰ কৰ্মচাৰীক প্ৰহাৰ কৰিছে এই ব্যৱসায়ীজনৰ নিশাই মলটোৰ কৰ্তৃপক্ষই দিছপুৰ আৰক্ষীক সমগ্ৰ ঘটনা অৱগত কৰিছে আৰু দিছপুৰ আৰক্ষীয়ে যিজন ব্যৱসায়ী নাম মই ইতিমধ্যে উল্লেখ কৰিছোঁ সেই ব্যৱসায়ীজনক আটক কৰিছে কিন্তু জানিব পৰা মতে মুহে কামোৰে দোহাই দি স্বাস্থ্যজনিত কাৰণ দেখুৱাই পুঁজিপতি ব্যৱসায়ীগৰাকী ইতিমধ্যে মেডিকেলত ভৰ্তি হৈছে আৰু সমগ্ৰ ঘটনা দিছপুৰ আৰক্ষীয়ে গাত দিয়াৰ চেষ্টা চলাইছে আমি দিছপুৰ আৰক্ষীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ সমগ্ৰ ঘটনা কিন্তু দিছপুৰ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ কথা জানিবলৈ দিয়া নাই চাঞ্চল্যকৰ কথাটো এইটো যে ঝাৰখণ্ডৰ পুঁজিপতি ব্যৱসায়ী আৰু এইবাৰ ঝাৰখণ্ডৰ ব্যৱসায়ীয়ে অসমীয়া যুৱকক গান দেখুৱাই ভয় ভাবুকি প্ৰদান কৰিছে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে কেৱল এটা সামান্য কথা আৰু এই সামান্য কথাটোৰ বাবে এনেধৰণেই পিস্তল উলিয়াই অসমীয়া যুৱকক হত্যাৰ ভাবুকি প্ৰদান কৰিছে আৰু সেই যিজন ব্যৱসায়ী সেই ব্যৱসায়ীজন জানিব পৰা মতে ঝাৰখণ্ডৰ বুলি জানিব পৰা গৈছে আৰু সেই ঝাৰখণ্ডৰ ব্যৱসায়ীজনে কয়লাৰ বেহাৰ চলাই গৈছিল আৰু বেলতলাত কাৰ্যালয় খুলি অসমৰ পৰাই নিয়ন্ত্ৰণ কৰিছিলে কয়লাৰ ৰমৰমীয়া ব্যৱসায় কিন্তু সমগ্ৰ ঘটনা ইতিমধ্যে আৰক্ষীয়ে গাত দিয়াৰ চেষ্টা চলাইছে তেখেতৰ মেডিকেলজনিত কাৰণত তেখেতে ইতিমধ্যে আৰক্ষী থানাৰ পৰা গৈ এতিয়া মেডিকেলত ভৰ্তি হৈ আছে বুলি আমি খবৰ লাভ কৰিছোঁ কুমুদ হয় সমীৰণ এই মুহূৰ্তত দিছপুৰ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি হৈছে আৰু এই ক্ষেত্ৰত প্ৰশ্ন উঠিছে যে এজন ব্যৱসায়ী ভাবুকি প্ৰদান কৰিছে পিস্তল দেখুৱাই আৰু তাৰ পিছতো এই ঘটনা সংক্ৰান্তত আৰক্ষী তৎপৰ হোৱা নাই বিষয়টো সন্দৰ্ভত আৰু কিবা তথ্য জানিব পৰা গৈছে নেকি হয় চাওক যে আৰক্ষীয়ে যেতিয়া যিজন যুৱকক তেখেতে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল সেই মৃত্যুৰ ভাবুকি প্ৰদান কৰা কৰ্মচাৰীজনে দিছপুৰ আৰক্ষীক নিশাই এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিতে নিশাই সেই ব্যৱসায়ীজনক আটক কৰিছিল যদিও সেই ব্যৱসায়ীজনে বিভিন্ন বেমাৰত আক্ৰান্ত হোৱাৰ কথা আৰক্ষীক জনাইছিল কিন্তু আৰক্ষীয়ে সেইবাবে তেখেতক মেডিকেলত ভৰ্তি কৰিছে আৰু সেই মেডিকেলৰ দোহাই দি আৰক্ষীয়ে ক'ৰবাত হ'লেও ক'ৰবাত সহায় কৰি দিছে নেকি সেই ঝাৰখণ্ডৰ পুঁজিপতি ব্যৱসায়ীজনক এইখিনি প্ৰশ্ন কিন্তু এতিয়া উত্থাপন হৈছে আৰু পৰৱৰ্তী সময়ছোৱাত আৰক্ষীয়ে সেই যিজন ঝাৰখণ্ডৰ ব্যক্তি আৰু সেই ঝাৰখণ্ডৰ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'বনে আৰু সেই ব্যক্তিজনৰ বিৰুদ্ধে পঞ্জীয়ন কৰিছে নে গোচৰ এইসমূহ প্ৰশ্ন কিন্তু এতিয়া উত্থাপন হৈছে কিন্তু দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত কোনো ধৰণৰ তথ্য সংবাদ মাধ্যমৰ আগত জানিব দিয়া হোৱা নাই কিন্তু গোচৰটোৱে পঞ্জীয়ন নাই হোৱা বুলি আমি বিশেষ সূত্ৰৰ পৰা গম পোৱা গৈছে কুমুদ হয় ধন্যবাদ জনাইছোঁ সমীৰণ